নমস্কাৰ সবল আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি ২৬ জুন আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজ্যত পুনৰ আৰম্ভ হ'ল অবৈধ শ্ৰমিক বিচাৰি একশ্যন। পুনৰবাৰ বাল্য বিবাহ বিৰোধী একশ্যন দেখিবলৈ পোৱা গৈছে। অবৈধ শ্ৰমিক বিচাৰি আৰক্ষীৰ অভিযান। হাহাকাৰ লাগিছে এতিয়া বাল্য বিবাহ কৰা একাংশ অবৈধ স্বামীৰ মাজত। ৰাতিয়েই চামগুৰিত অবৈধ স্বামীৰ বিৰুদ্ধে একশ্যন অভিযান। ৰাতি ঘৰৰ পৰাই পুলিচে ধৰি আনিলে অবৈধ স্বামী হুছেইন আলীক। চামগুৰিত নিশা বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান দেখিবলৈ পোৱা গৈছে। হালনাৰ ১ নং লাংখাৰ পৰা বাল্য বিবাহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে এজন অবৈধ স্বামীক। আৰু পুনৰবাৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বাল্য বিবাহ বিৰোধী অভিযান দেখিবলৈ পোৱা গৈছে। যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহ বিৰুদ্ধে পুনৰ ৰাজ্যত একশ্যন চলিব বুলি ঘোষণা কৰাৰ পিছতেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰক্ষীৰ এই অভিযান। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, আকৌ জনতাক মাধমাৰ। দুচকীয়া বাহনো দিব লাগিব টোল টেক্স। টোল টেক্সক লৈ আহি গ'ল এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ডাঙৰ খবৰ। ভাৰতৰ কোটি কোটি জনতাক আকৌ মাধমাৰ সোধাইছে কেন্দ্ৰীয় চৰকাৰে। মটৰচাইকেল স্কুটি চালকেও এতিয়াৰে পৰা দিব লাগিব টোল কৰ। টোল গেটক লৈ কেন্দ্ৰীয় চৰকাৰৰ নতুন নিয়ম জাৰি কৰা হৈছে। ১৫ জুলাইৰ পৰা প্ৰযোজ্য হ'ব কেন্দ্ৰীয় চৰকাৰৰ এই নতুন নিয়ম। ফাষ্টেগৰ মাধ্যমেৰে টোল গেটত দিব লাগিব কৰ। এতিয়া বাইকেৰে গ'লেও দিব লাগিব টেক্স। টোল কৰ নিদিলে ২,০০০ টকাৰ জৰিমনা বিহিব টোল কৰ্তৃপক্ষই। পুনৰবাৰ ভাৰতৰ কোটি কোটি জনতাৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ এই মাধমাৰ দেখিবলৈ পোৱা গৈছে। আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে। কংগ্ৰেছৰ দিনতেই সৰ্বাধিক সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল অসমত। কংগ্ৰেছে ঘৰ দুৱাৰ জ্বলাই মানুহক শিবিৰত থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰিছিল। কংগ্ৰেছক বহু দূৰলৈ খিলঞ্জীয়া ভূমিপত্ৰই প্ৰেৰণ কৰিছে। কংগ্ৰেছ দল আৰু অসমত ঘূৰি নাহে। কংগ্ৰেছৰ চৰকাৰৰ দিনত খিলঞ্জীয়া লোকৰ ওপৰত চলোৱা হৈছিল বুলডোজাৰ। কংগ্ৰেছৰ বাবে খিলঞ্জীয়া লোকে নিজৰ ভূমি এৰি থাকিবলগীয়া হৈছিল শিবিৰত। কংগ্ৰেছ দল সন্দৰ্ভত এই বিস্ফোৰক মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। গৌৰৱ গগৈ সন্দৰ্ভতো কেইবাটাও ডাঙৰ মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। গৌৰৱ গগৈ কোনো ফেক্টৰ নহয় বুলিও উল্লেখ কৰিছে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। অসমৰ সেউজ ভূমি কেতিয়াও বেদখলকাৰীৰ হাতত এৰি দিয়া নহ'ব। বেদখল মুক্ত কৰাটো এইখন চৰকাৰৰ কৰ্তব্য। সেই কৰ্তব্যত সদায় সফল হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অবৈধ বেদখলকাৰীক লৈ অধিক কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ। বেদখলকাৰী উচ্ছেদ সন্দৰ্ভতো এইদৰে মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ঠিকেই কৈছে, কিন্তু বিটিআৰ নিৰ্বাচনৰ পিছতে স্পষ্ট হৈ পৰিব গৌৰৱ গগৈৰ জনপ্ৰিয়তা কিমান। গৌৰৱ গগৈ ২০২৬ চনৰ বিধানসভাত কোনো ফেক্টৰ নহয় বুলিও মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। সকলো দিনতে সৰ্বাধিক গোষ্ঠীগত সংঘৰ্ষ হৈছিল। তেখেতসকলৰ দিনত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে ৰাজ্য চৰকাৰৰ ফালৰ পৰা ৫০ লাখ টকাৰ ৰাজ সাহায্য লাভ কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বিজেপিৰ ভিতৰত আটাইতকৈ বেছি টকা পোৱা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ টকাৰ লোভ বেছি। এইদৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে ৰাজ সাহায্য লাভ কৰাৰ পিছতেই সৰব হৈ পৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। আৰু মই জনামতে অসমৰ মন্ত্ৰীসভাৰ আটাইতকৈ পইচা পোৱা এজন মন্ত্ৰী হ'ল জয়ন্ত মল্ল। ইমান পইচা পোৱা মানুহটোৱে, কমিশ্যন খাবলৈ পোৱা মানুহটোৱে, ইমান শক্তিশালী মানুহটোৱে টকা ৫০ লাখৰ ওপৰতো যে মাথা মাৰিছে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কংগ্ৰেছত থকা আটাইকেইটা মিয়া পঞ্চায়তৰ ভোজত অংকিতাৰ খং। মুখামুখি হ'ল একালৰ কংগ্ৰেছ সতীৰ্থৰ। অংকিতাক ককৰ্থনা, অংকিতাও দিলে প্ৰত্যুত্তৰ। মই বিজেপিৰ শেষৰ চিটত বহিবলৈও পালেও সুখী। এইদৰে দেখিবলৈ পোৱা গৈছে তৰ্ক। কংগ্ৰেছত থকা আটাইকেইটা মিয়া বুলি মন্তব্য কৰিছে অংকিতাই।
আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। খিলঞ্জীয়াৰ ৰাইজৰ স্বাৰ্থৰ বিপৰীতে গৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ। ব্যক্তিগত লাভৰ বাবে বহুজাতিক কোম্পানীৰে সম্পৰ্ক কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুঁজিপতি গোষ্ঠীক খিলঞ্জীয়াৰ মাটি গতব বিচৰাক লৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে লুৰিণজ্যোতি গগৈ। চৰকাৰে খিলঞ্জীয়াৰ বিৰুদ্ধে স্থিতি লোৱাৰ অভিযোগ লুৰিণজ্যোতি গগৈৰ। সংবাদমেল পাতি এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মাটিৰ প্ৰসংগ উত্থাপন কৰি এইদৰে সৰব হৈ পৰিছে লুৰিণজ্যোতি গগৈ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি.আৰ. গাভাই কৰিছে এক তাৎপৰ্যপূৰ্ণ মন্তব্য। মোৰ বাবে সংবিধান সৰ্বোচ্চ, সংসদ সৰ্বোচ্চ নহয়, সংবিধান সকলো বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি.আৰ. গাভাৰ। আন এটা ব্ৰেকিং নিউজ, অসমীয়াক ভিক্ষাৰী সজালে বহিৰাজ্যৰ বাবাই। বিশেষ ভিডিঅ'ক লৈ এতিয়া সমগ্ৰ অসমতেই সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য আৰু বিতৰ্ক। চলি আছে অম্বুবাচী মেলা। অম্বুবাচী মেলাৰ পৰাই ভাইৰেল হৈছে ভিডিঅ'। কামাখ্যাত অসমীয়াক ভিক্ষাৰী সজালে বহিৰাজ্যৰ বাবাই। কেৱল মাত্ৰ দান নিদিয়াৰ বাবেই মুখত অশ্লীল অশ্ৰাব্য কথা। অসমত থকা সকলো ভিক্ষাৰী দেশলৈ আৰু নাহো। অসমত ভিক্ষাৰীৰ দেশ, ভিক্ষাৰী দেশলৈ আৰু কোনেও নাহে। এনেদৰে অম্বুবাচীলৈ যোৱা ভক্তক ককৰ্থনা বহিৰাগত ভণ্ড বাবাৰ। কামাখ্যাৰ অস্থায়ী গৃহত মগনীয়াৰ ৰূপত বাবাৰ এই মন্তব্য দেখিবলৈ পোৱা গৈছে। 1,000-2,000 টকা বিচাৰি ভক্তক অশ্লীল শব্দ। সামাজিক মাধ্যমত ব্যাপক চৰ্চা। এইসকল ভণ্ড বাবাৰ ভিডিঅ'ক লৈ অম্বুবাচী মেলাত অসমীয়াক কটাক্ষ কৰিবলৈ ক'ত সাহস পালে বুলি প্ৰশ্ন ৰাজ্যজুৰি। বিশেষ ভিডিঅ'ক লৈ সামাজিক মাধ্যমত ব্যাপক তোলপাৰ লাগিছে। এইসকল ভণ্ড বাবাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস হ'বনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ? সচেতন সমাজে এতিয়া প্ৰশ্ন কৰিছে আৰক্ষী প্ৰশাসন। 1,000-2,000 ले जाओ, ले ले। अरे अरे बनती है यार। यहाँ है, सोचो कि चले जाओ। भिखारी ले आसाम और तुम भी भिखारी लोग हैं। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, বিজেপি চৰকাৰ যেতিয়াৰে পৰা আহিছে তেতিয়াৰে পৰা অসমত মুছলমানক অত্যাচাৰ কৰা হৈছে। ধৰ্মীয় সংখ্যালঘুৰ ওপৰত হাৰাশাস্তি কৰিছে বিজেপি চৰকাৰে। ৰাজনৈতিক লাভালাভৰ বাবেই মুছলমান মিয়া লোকসকলক টাৰ্গেট কৰিছে বিজেপি চৰকাৰে। উচ্ছেদ মুছলমানক অত্যাচাৰক লৈ গৰজি উঠিল মুছলিম জাতীয় পৰিষদ। অসমত চলা উচ্ছেদক লৈ ৰাষ্ট্ৰপতিক অৱগত কৰাইছে মুছলিম জাতীয় পৰিষদে। মুছলিম জাতীয় পৰিষদৰ নেতৃত্বত বিশাল প্ৰতিবাদী কাৰ্যসূচীৰো ঘোষণা কৰা হৈছে। প্ৰকৃত ভাৰতীয় মুছলমান লোকক বাৰে বাৰে চৰকাৰে উচ্ছেদ কৰিছে। ইয়াক লৈ এতিয়া ক্ষুণ্ণ হৈ পৰিছে মুছলিম জাতীয় পৰিষদ। সংবিধান বিৰোধী কাম কৰা বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। বাংলাদেশীৰ নামত স্বদেশী মুছলমানৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে বিজেপি চৰকাৰে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, ভাৰতত থাকি পাকিস্তানৰ চোৰাংচোৱা। গ্ৰেপ্তাৰ নৌসেনাৰ কৰ্মচাৰী বিশাল যাদৱ। পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰিছিল। ভাৰতত থাকি চিৰবৈৰী পাকিস্তানৰ চোৰাংচোৱাগিৰি। আৰক্ষীৰ জালত ভাৰতীয় নৌসেনাৰ কৰ্মচাৰী বিশাল যাদৱ। চোৰাংচোৱাগিৰিৰ অপৰাধত গ্ৰেপ্তাৰ ভাৰতীয় নৌসেনাৰ উচ্চবৰ্গৰ সহায়ক। ৰাজস্থান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পাকিস্তানৰ এজেণ্টক। অপাৰেশ্যন সিন্দুৰৰ সময়ত ভাৰতীয় নৌসেনাৰ গোপন তথ্য দিছিল পাকিস্তানক। অপাৰেশ্যন সিন্দুৰৰ সমাপ্ত হোৱা 2 মাহৰ পিছত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। ঘটনা পোহৰলৈ অহাৰ পাছতেই দেশৰ নিৰাপত্তা সংস্থাত আলোড়ন। পাকিস্তানক প্ৰতিটো সময়তেই ভাৰতীয় সেনাৰ প্ৰতিটো তথ্য লিক কৰিছিল যাদৱে। দিল্লীত থকা ভাৰতীয় নৌসেনাৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত আছিল বিশাল। চোৰাংচোৱাগিৰিত নাম সাঙুৰ খাইছে প্ৰিয়া শৰ্মা বুলি পৰিচয় দিয়া এগৰাকী মহিলাৰো। ফৰেনচিক দলৰ পৰীক্ষাত ধৰা পৰিছে এই ভয়ংকৰ তথ্য। বহু বছৰ ধৰি দেশ বিৰোধী কাৰ্যকলাপত জড়িত আছিল বিশাল যাদৱ। পূৰ্বেও ভাৰতীয় নৌসেনাত 2টাকৈ চোৰাংচোৱা ধৰা পেলাইছিল আৰক্ষীয়ে। ভাৰতত থাকি পাকিস্তানৰ হৈ এজেণ্ট কৰি এতিয়া গ্ৰেপ্তাৰ হৈছে এজন নৌসেনাৰ কৰ্মচাৰী।
বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ উৎকট গৰমৰ মাজতেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে তীব্ৰ বৰষুণ অন্ধকাৰ হৈ পৰিছে গুৱাহাটী মহানগৰী দিনতেই অন্ধকাৰ হৈ পৰিল গুৱাহাটী মহানগৰী ৰাজ্যত ধুমুহা বৰষুণৰ কালৰূপ দেখিবলৈ পোৱা গৈছে হাই এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যৰ কেইবাখনো জিলাত 7খনকৈ জিলাত ধুমুহা বৰষুণে তাণ্ডৱ চলাব বুলি এলাৰ্ট জাৰি কামৰূপ মেট্ৰ নগাঁও মৰিগাঁও শ্ৰীভূমিত হাই এলাৰ্ট জাৰি লগতে ধেমাজি লখিমপুৰ জিলাতো হাই এলাৰ্ট জাৰি কৰা হৈছে আপোনাৰ অঞ্চলত বতৰ বৰ্তমান কেনেকুৱা জনাওক কমেণ্ট বক্সৰ জৰিয়তে আৰু দিনতেই অন্ধকাৰ হৈ পৰিল গুৱাহাটী মহানগৰী উৎকট গৰমৰ মাজতেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা বৰষুণৰ এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মুছলমানসকলৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি অসমত মুছলমানসকল প্ৰকৃত ভাৰতীয় নহয় নেকি এইখন অসমত 1205 চনৰ পৰা মুছলমান আছে আগন্তুক হাজাৰ হাজাৰ বছৰ ধৰি মুছলমান থাকিব অসমত ধুবুৰীত মুছলমান থাকিব যোৰহাট শিৱসাগৰ জিলাতো থাকিব মুছলমান বিদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰা বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক এবিএমচিৰ হুংকাৰ অমানৱীয় উচ্ছেদ বন্ধ কৰক ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে মুছলমান লোকক টাৰ্গেট কৰি লোৱাটো অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য এবিএমচিৰ ফালৰ পৰা মুছলমানৰ অধিকাৰ বিচাৰি এবিএমচিয়ে কৰিব তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী অসমৰ ৰাজপথৰ লগতে নতুন দিল্লীও কঁপাব এবিএমচিৰ নেতা কৰ্মীসকলে এবিএমচিৰ সভাপতি টাইছন হুছেইনৰ এই হুংকাৰ হিমন্ত বিশ্ব শৰ্মাক পৰৱৰ্তী খবৰ মুছলমান কয়দীৰ মুক্তিত পলম হোৱাত ক্ষুব্ধ হৈ পৰিছে ন্যায়ালয় মুছলমান কয়দীৰ মুক্তিত পলম হৈছিল তাৰ পিছতে ন্যায়ালয়ৰ খং চৰকাৰক বিহিলে 5 লাখ টকাৰ জৰিমনা ন্যায়ালয়ে আৰক্ষীয়ে মুছলমান কয়দীক মুকলি কৰি দিয়াত কৰিছিল পলম যাৰ বাবে চৰকাৰৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে উচ্চতম ন্যায়ালয় বুধবাৰে উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশ চৰকাৰক দিয়ে এই গুৰুত্বপূৰ্ণ ৰায় ধৰ্মান্তকৰণ বিৰোধী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল মুছলমান যুৱকজনক গাজিয়াবাদ জিলা কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল কয়দীটোক মুকলি কৰাত পলম হোৱাৰ বাবে 5 লাখ টকাৰ অন্তৱৰ্তীকালীন ক্ষতিপূৰণ নিৰ্দেশ এই বিষয়ত তদন্তৰ নিৰ্দেশ দিছে ন্যায়ালয়ৰ ফালৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ ইজৰাইল নহয় ইৰাণৰ মানুহে স্মাৰ্ট মানুহ যুদ্ধ বিৰতিৰ পিছত ইৰাণক প্ৰশংসা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ উলটা খৰ ইজৰাইল নহয় ইৰাণৰ মানুহে স্মাৰ্ট যুদ্ধ বিৰতিৰ পিছতেই ইৰাণক প্ৰশংসা ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ইৰাণৰ জনতা বহুত বুদ্ধিয়ক বুলি মন্তব্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীৰ পুনৰ সুৰ সলনি কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ হাতত তেল আছে তেওঁলোক স্মাৰ্ট মানুহ ট্ৰাম্পৰ দাবী আমেৰিকাৰ বাবেহে ইজৰাইল ইৰাণৰ যুদ্ধ বিৰতি হ'ল ইৰাণ ইজৰাইলৰ যুদ্ধ বিৰতিৰ মধ্যস্থতাকাৰী আমেৰিকা যুক্তৰাষ্ট্ৰ ইৰাণৰ সৈতে সুসম্পৰ্ক আছে আমেৰিকাৰ আৰু এই সুসম্পৰ্ক ভৱিষ্যতেও থাকিব আমেৰিকাই ইৰাণৰ 3টা পাৰমাণৱিক ঘাটিত এটেক কৰাৰ বাবেহে যুদ্ধ বিৰতি হ'ল মই হিৰোশ্বিমা আৰু নাগাসাকিৰ উদাহৰণ দিব নিবিচাৰোঁ আমেৰিকাই যিদৰে দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তি কৰাইছিল তেনেকৈ এই যুদ্ধৰ সমাপ্তি ঘটিল অস্থিৰ মধ্যপ্ৰাচ্য শান্ত কৰোৱাত সফল হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু এইদৰে ইজৰাইল ইৰাণৰ যুদ্ধক লৈ মন্তব্য কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ভয়ংকৰ ডাৱৰ বিস্ফোৰণ হিমাচলত হাহাকাৰ বাজিছে চাইৰেন জাৰি কৰা হৈছে হাই এলাৰ্ট ডাৱৰ বিস্ফোৰণৰ পিছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে হিমাচল প্ৰদেশত জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ হিমাচলৰ 5টাকৈ স্থানত ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ঘটনা ডাৱৰ বিস্ফোৰণৰ পিছতেই হিমাচলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে হিমাচলৰ জনতাৰ মাজত এতিয়া হাহাকাৰ দেখিবলৈ পোৱা গৈছে
চকুৰ সন্মুখতেই প্ৰলয়নকাৰী বানে উঠুৱাই নিলে ঘৰ দুৱাৰ গাড়ী মটৰ হিমাচলত প্ৰলয়নকাৰী বানৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে হিমাচলত বাজি উঠিছে চাইৰেন জাৰি কৰা হৈছে হাই এলাৰ্ট সকলোকে সাৱধান সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে হিমাচল প্ৰশাসনৰ ফালৰ পৰা হিমাচলত আবদ্ধ হৈ আছে 2000 পৰ্যটক মুঠতে হাহাকাৰ ইয়াৰ মাজতেই 27 আৰু 28 জুনত ধুমুহা বৰষুণৰ আগজাননী দিয়া হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা হিমাচলত দিয়া হৈছে এই এলাৰ্ট 15 পৰা 20 জনকৈ শ্ৰমিকক উঠুৱাই লৈ গ'ল এই প্ৰলয়নকাৰী বানে বৰ্তমানলৈকে দুজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে হিমাচল প্ৰদেশত আন এটা গুৰুত্বপূৰ্ণ খবৰ টোপনিত লালকাল বাছ ড্ৰাইভাৰ 30 ফুট তলত বাগৰি পৰিল নৈশ বাছ 80গৰাকীকৈ যাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা ড্ৰাইভাৰৰ টোপনিৰ বাবেই সংঘটিত হ'ল ভয়ংকৰ বাছ দুৰ্ঘটনাৰ ঘটনা থিতাতেই মৃত্যু হ'ল দুজন বাছ যাত্ৰী 80জন যাত্ৰীৰ মাজত হাহাকাৰ আহত 50গৰাকীতকৈও অধিক বাছ যাত্ৰী লক্ষ্ণৌ আগ্ৰা এক্সপ্ৰেছৱেত সংঘটিত হ'ল এই ভয়ংকৰ বাছ দুৰ্ঘটনা এক্সপ্ৰেছৱেৰ পৰা 30 ফুট তলত বাগৰি পৰে বিলাসী বাছখন 80গৰাকী যাত্ৰীক কঢ়িয়াই লৈ গৈছিল এই বাছখনে বিহাৰৰ পৰা দিল্লী অভিমুখে গৈ আছিল যাত্ৰী ভৰ্তি বাছখন টোপনিত লালকাল বাছৰ ড্ৰাইভাৰে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰিছিল এখন ট্ৰাকত ড্ৰাইভাৰৰ টোপনিৰ বাবেই সংঘটিত হ'ল ভাৰত কঁপাই যোৱা এই ভয়ংকৰ বাছ দুৰ্ঘটনা